আকাশীগংগা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমোৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰণদীপে কৈ আছিল চিন্তা নকৰিবা, তোমাৰ এই সেন্দুৰখিনি ইমান সহজে মচা নাযায়। তাৰপিছত পুনৰ ৰণদীপে কৈ আছিল মই মানুহজন ইমান দুৰ্বল নহয় যে সিহঁতৰ দৰে মানুহে ৰণদীপৰ কিবা কৰিব পাৰিব। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ সন্ধ্যাহঁতৰ খুৰা ককাক মানুহকেইজনে টানি নি আছিলে আৰু তেতিয়া মানুহজনে চিঞৰিছিলে নাই 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 নাই। তেতিয়া আমি দেখিবলৈ পাইছোঁ সন্ধ্যাই খঙতে মাত দিছিল ককাক এনেকৈ নিব নোৱাৰে, নহ'লে কিন্তু মই পুলিচ মাতিম। তেতিয়া আমি দেখিবলৈ পাইছোঁ ল'ৰাজনে সন্ধ্যাক কৈছিল মাতা তোমাৰ পুলিচক, কোনে ভয় কৰিছে পুলিচক। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অংগতে কৈ আছিল কথাবোৰ কিবা মনত পৰা নাই মোৰ। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰণামী কৈ আছিল ডক্টৰে তোমাক বেছি চিন্তা কৰিব মানা কৰিছে নহয়। চ' বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া আকাশীগংগা ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।